ট্ৰেইনত যেতিয়া যায় সিহঁতৰ বুকুখন কঁপি থাকে, মুছলমান বুলি গম পালে কোনোবাই ৰাস্তাত পিটিব নেকি, হয়নে নহয়? একদম ভাৰতৰ মোদী আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি পেলালে। দ্বিতীয় শ্ৰেণী আগতে চব সমান আছিলে, এতিয়া মুছলমান সংখ্যালঘুসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰি পেলালে, হয়নে নহয়? এই বিজেপি দলক মুছলমান ৰাইজে একদম পুলিয়ে উখালিয়ে উভলাবৰ কাৰণে একেলগ হ'ব লাগিব লাগিবনে নাই? ইয়াৰ মাজতে দুটামান বিজেপি ওলাইছে, মুছলমান কেইটামান বিজেপি ওলাইছে, সিহঁতক ধৰি ধৰি টিকাত বেগ দিব লাগে, হয়নে নহয়? অসমীয়া টিকা চেলাই বেগ দিয়া বুলি কৈছে, যিকেইটা মুছলমান বিজেপিয়ে কৈছে সিহঁতক মানে টিকা চেলাই বেগ দিয়া মানে মই সঁচাকে মাৰিবলৈ পোৱা নাই, টিকা চেলাই বেগ দিয়া মানে খং কৰা বুজায়, বুজিছে নাই অসমীয়া ভাষা? এই বাঁহৰ যে চিঠি কণীটো লৈ এই ঠিককে দে দিয়ে, বুজিছে নাই? টিকা চেলাই বেগ বুলি কয়, বুজিছে নাই? তো তেনেকে যিকেইটা বিজেপিয়ে কৈছে মুছলমানৰ, সেইকেইটা মুছলমান নহয়, সেইকেইটা কাফেৰ নহয়। এজন মুছলমানেও এটাও ভোট যদি বিজেপি দিয়ে সেইটো আৰু মুছলমান হৈ নাথাকে, হয়নে নহয়? মুছলমান জাতিটোক যিটো বিজেপিয়ে হত্যা কৰিব খুজিছে, এই জাতিটোৰ ওচৰত গৈ আকৌ এবাৰ মোদী চৰকাৰ নাচিবলৈ যায়, আকৌ এবাৰ মোদী চৰকাৰ নাচিবলৈ গ'লে ময়ে দিম, কেতিয়াবা ময়ে দিম, উল্টা বেলেগ আপোনালোকে দিয়ে নিদিয়ে বাদ দিয়ক, ময়ে দিম কেতিয়াবা। আকৌ এবাৰ মোদী চৰকাৰ। আমি হিন্দু মুছলমান একলগ কৰিবলৈ লাগি আছো, আমি চব জাতি অসমীয়া মানুহ চব একলগ হ'বলৈ লাগি আছো। বিজেপিয়ে চবকে ভাঙি চিঙি শেষ কৰি দিছে, মানুহ মাৰি শেষ কৰি দিছে, আমি যুঁজি আছো। আকৌ গৈ কেইটামানে গৈ মুছলমানে আকৌ এবাৰ মোদী চৰকাৰ কৰিব। এইটো নহব, একদম মনত ৰাখিব। য'ত ৰাইজৰ দল আছে তাত মুছলমান ৰাইজে ৰাইজৰ দলক ভোট দিব, আৰু য'ত ৰাইজৰ দল নাই তাতহে কংগ্ৰেছক ভোট দিব। আচল যুঁজ কংগ্ৰেছৰ লগত থাকিলে মুছলমান সদায় মুছলমানে গৈ থাকিব, কিন্তু যেতিয়া ৰাইজৰ দলৰ লগত আহিব অসমৰ মূল সুঁতিয়ে আপোনালোকক গ্ৰহণ কৰিব। কথাটো গম পাইছেনে? মই কেলে প্ৰথমতে আহি কি বুলি কলো, জয় অসম। যিখন অসমত আছো সেইখন অসমকে একদম পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ স্বৰ্গ বুলি মানি ল'ব লাগিব। লাগিবনে নাই? তাত হিন্দু মুছলমান কথা নাই, অসমীয়া মানুহ, কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা খ্ৰীষ্টান, কিন্তু অসমীয়া হয়, প্ৰথম পৰিচয় অসমীয়া, হয় নহয়? চবে জয় আই অসম কব, চবে জয় আই অসম। কোনে বেয়া পায় ভাল পায় বাদ দিয়ক, কোনে বেয়া পায় ভাল পায় বাদ দিয়ক। বদৰুদ্দিন আজমল চাহাবক খেতি বাহিৰ কৰি দিলে বুলি গম পায়নে নাই? মুছলমানে যদি বদৰুদ্দিন আজমলক ভোট দিয়ে তেতিয়াহ'লে হিন্দুৱে হিমন্ত বিশ্বক ভোট দিব, বুজিছেনে নাই? যদি বিজেপিক খেদিব লাগে তেতিয়াহ'লে বদৰুদ্দিন আজমলক ভোট দিয়াটো বন্ধ কৰিব লাগিব, আৰু যদি বিজেপিক খেদিব লাগে কংগ্ৰেছতকে প্ৰথমতে ৰাইজৰ দলক প্ৰথমতে ভোট দিব লাগিব। বুজি পাইছেনে? য'ত ৰাইজৰ দল আছে তাত ৰাইজৰ দলক ভোট দিব, য'ত ৰাইজৰ দল নাই, য'ত বুজাবুজি ক'ব কংগ্ৰেছক এৰি দিম, তাত কংগ্ৰেছক ভোট দিব। আমাৰ যিমান চিটত, আমি কেইটামান চিটত পঞ্চায়তত ইলেকশ্যন খেলিছো, কেইটামান চিটত গোটেই অসমতে 21টা আমি জিলা পৰিষদ খেলিছো। এই 21টা জিলা পৰিষদত যদি এজন মুছলমান আছে ৰাইজৰ দলক ভোট দিব লাগে, শুনিছেনে? বাকী যে
400-500 চিট আছে সেইবিলাকত কংগ্ৰেছক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।